ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানা জিলাৰ অন্তৰ্গত খিলামৰা মণ্ডলৰ বৰদৈমাত গাঁও পঞ্চায়তৰ সভাগৃহত আয়োজন কৰা হয় এই বিশেষ যোগদান কাৰ্যসূচী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়াই আন ভালেমান অৰাজনৈতিক সংগঠনৰ নেতাকৰ্মী, বিভিন্ন ছাত্ৰ-ছাত্ৰী সংগঠনৰ প্ৰায় 9 শতাধিক নেতাকৰ্মী আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। যোগদান কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী সোনিয়া বৰগোহাঁই, বিজেপি ঢকুৱাখানা জিলা সভাপতি স্বৰূপ কোঁৱৰ, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলি গগৈ, গিলামৰা জিলা পৰিষদৰ সদস্য চন্দ্ৰেশ্বৰ গগৈ, আমন্ত্ৰিত সদস্য বসন্ত শইকীয়া, মণ্ডল সভাপতি শোভন দত্ত, জিলা মণ্ডল মৰ্চা আৰু কোষৰ বিষয়ববীয়াসকল আৰু দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আজি ঘিলামৰা ব্লক অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ ঘিলামৰা মণ্ডলৰ উদ্যোগত ঘিলামৰা মণ্ডলৰ 8খন পঞ্চায়তৰ পৰা বিভিন্ন দল সংগঠন, বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিভিন্ন অৰাজনৈতিক ছাত্ৰ সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দলৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ 8শৰো অধিক ইয়াত আমাৰ বিভিন্ন দল সংগঠনৰ ৰাজনৈতিক কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালত যোগদান কৰে। আমি ঢকুৱাখানা ভাৰতীয় জনতা পাৰ্টিৰ হৈ যিসকল সদাশয় ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আশ্বাস আৰু বিশ্বাস ৰাখি যোগদান কৰিলে, আমি প্ৰত্যেকগৰাকী সদাশয় ব্যক্তিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আজি যিসকল ব্যক্তিয়ে যোগদান কৰিছে, বিগত দিনত তেখেতলোকে সমাজ জীৱনত বিভিন্ন ধৰণে তেখেতলোকে সামাজিক কাম কাজসমূহত দয়াবদ্ধতাৰে আত্মনিয়োগ কৰি আহিছে আৰু বিগত দিনৰ তেখেতলোকৰ অভিজ্ঞতাই অহা দিনত ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰাৰ বাবে তেখেতলোকে নিশ্চয় মনোনিৱেশ কৰিব আৰু তেখেতলোকৰ অভিজ্ঞতাই ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস ৰাখি আজি তেখেতলোকে আমাৰ দলত যোগদান কৰিলে। পুনৰ মই যিসকলে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেখেতলোকলৈ মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনোৱাৰ লগতে আমি দললৈ স্বাগতম জনাইছোঁ। আজি যোগদান কৰা প্ৰত্যেকগৰাকী ব্যক্তিলৈ আমি আহ্বান থাকিলে যে আপোনালোকে আজিৰ পৰা আমাৰ পৰিয়ালৰ একোজন সদস্য হৈ অনাগত দিনত নিষ্ঠাৰে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ লগতে ঢকুৱাখানা সমষ্টিৰ উন্নয়নৰ যাত্ৰাত যাতে সকলোৱে সমভাগী হৈ যাতে ৰাইজৰ হকে আমি কাম কৰিব পাৰোঁ, তাৰ বাবে আমি সকলো পক্ষকে আমি আহ্বান জনাইছোঁ। আৰু যিসকল এই সুন্দৰ যোগদান অনুষ্ঠান আয়োজন কৰিলে আৰু আমাৰ জিলা মণ্ডল পৰ্যায়ৰ বিভিন্ন কাৰ্যকৰ্তাই আজি প্ৰায় 1 সপ্তাহ ধৰি এই যোগদান কাৰ্যসূচী সফল কৰাৰ নিমিত্তে তেখেতলোকে যথেষ্টখিনি পৰিশ্ৰম কৰিলে। আমি প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে এনেধৰণে সুসংগঠিত হৈ আমি যদি কামখিনি কৰি থাকোঁ, নিশ্চিতকৈ আমি অহা দিনত আমি দল আৰু অধিক শক্তিশালী কৰিব পাৰিম। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।